মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় পানী পানী হৈছে সমগ্ৰ ৰাজ্য। দেখিছেনে আপুনি? দেশৰ ভিতৰতে জলজীৱনত উল্লেখনীয় কাম হৈছে। 2028লৈ কেন্দ্ৰই বৃদ্ধি কৰিছে জলজীৱনৰ আঁচনিৰ ধন। পিছে এই ছবিবোৰ অলপ মন কৰিব। জয়ন্ত দা অলপ মন কৰিব। চৰি জয়ন্ত ছাৰ বুলি নকলে কাম নহবও পাৰে। অলপ চকু মেলি চাব। শান্তিপুৰত এতিয়া শান্তি নাই, কাৰণ এটুপি বিশুদ্ধ খোৱা পানীয়ে নাই। পানীৰ কাৰণে কি অৱস্থা হৈছে চাওকচোন। এয়া পুৱা গধূলি ঠেলা চাইকেলৰ জৰিয়তে কলহ বাল্টি ড্ৰামত ভৰাই পানী নিব লাগে ঘৰলৈ। ৰদ বৰষুণ আহিলেও এইদৰেই ৰাজহুৱা বৰিঙৰ পৰা গাঁওবাসীয়ে গাঁঠিৰ ধন খৰচ কৰি নিবলগীয়া হয় পানী। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, আপোনাৰ বিভাগে গোটেই ৰাজ্যক খলখলাই দিছে। পানী পানী কৰি পেলাইছে সমগ্ৰ ৰাজ্য। পিছে বিধানসভাত আপুনি কি কয়? খোৱা পানী পিছে ৰাইজে পাইছেনে? আপুনি বিধানসভাতো পানীৰ খতিয়ান দিছে। আপুনি উদাহৰণ বিচাৰিছিল, এয়া উদাহৰণ। বি স্পেচিফিক। আপোনাক যদি নামো লাগে কোন কোন মানুহে পানী পাই আছে তাৰ নামো দি দিম। অকল মই সংখ্যা কোৱা নাই, মানুহগৰাকীৰ নামো দি দিম যে এইকেইজন মানুহে ঘৰত পানী দি আছো। এতিয়া তাত যদি পোৱা নাই, আপুনি মোক একেবাৰে লিখিতভাৱে স্পেচিফিক দিয়ক যে এইটো স্কিমত এইকেইজন মানুহে পানী পোৱা নাই, আপোনালোকে পানী পোৱা বুলি দেখুৱাইছে। মই তেতিয়া ইমিডিয়েটলি একশ্যন ল'ব পাৰোঁ। মই ইমিডিয়েটলি কামটো কৰিব পাৰোঁ। আপুনি স্পেচিফিক ক'ব লাগিব, বোলে ইমানে পোৱা নাই বুলি ক'লেতো মোৰ নহ'ব। মোক 115টাত আমাৰ স্কিমত পানী গৈ আছে, তাত আপুনি তথ্য সহকাৰে মোক দি দিয়ক যে এইটো স্কিমত ইমানজন আপুনি পৰ্টেলত দেখাই থৈছে, ইমানজনে পোৱা নাই। মই তেতিয়া আপোনাক নাম দি দিম যে এইকেইজনে পাই আছে, আপুনি নামটো চেক কৰি লওক। যদি তাতো কিবা থাকে তেতিয়া মই ইমিডিয়েটলি একশ্যন ল'ম। কথাটো হ'ল যে অসমৰ এতিয়া 27,000 স্কিমততো মই মানে এজন মানুহ পঠাই চাব নোৱাৰোঁ। এতিয়া চোৱাৰ দায়িত্বটো আপোনালোকে অকণমান গাঁৱৰ মানুহে লৈ মোক দিব লাগিব, আৰু আমি ৰাইজৰ কাৰণে উপলব্ধ কৰি দিছোঁ। সাধাৰণ দমকলত বৈদ্যুতিক মটৰ স্থাপন কৰি এতিয়া এনেকৈয়ে লাইন ধৰি পানী নিবলগীয়া হৈছে। জলজীৱনত কোটি কোটি টকা সৰাধ হৈছে। ৰাইজে পানী পাইছেনে? এই দৃশ্যবোৰেই প্ৰমাণ কৰিছে। এয়া ভাৰত ভূটান সীমান্তৰ তামুলপুৰ জিলাৰ শান্তিপুৰত এতিয়া পানীৰ বাবেই শান্তি নোহোৱা হৈছে। আৰু আপোনালোকে বিধানসভাত কি কয়? পানী পানী হৈছে সমগ্ৰ ৰাজ্য। এইবাৰ এই গাঁওবাসীসকলৰ কথা শুনক, কি কৈছে তেওঁলোকে। পানীৰ বহুত কষ্ট। ইমান ঘৰৰ কাম এৰিও আমি বৰিঙৰ পৰা পানী লওঁ। এই পঢ়া পাতি এৰি এই বৰিঙৰ পৰা পানী লৈ, আৰু লাইন নাথাকিলে বহি থাকিব লাগে। আমাৰ বহুত কষ্ট পানীৰ। পানী ল'ব লগা হৈছে। আমাৰ কামৰ পৰা আহিও এতিয়া আৰু বুটলা পানী ল'ব লগা হৈছে। মানে ৰাতিপুৱা 4টাৰ পৰা 8টালৈকে আৰু ভাটিবেলা 4টাৰ পৰা 6টালৈকে মানে গাঁৱৰ ৰাইজে এইখিনি পানী লয়। বৰ্তমানলৈকে চৰকাৰৰ কোনো ধৰণৰ সুবিধা পোৱা নাই। পানী নাপাই শান্তিপুৰত অশান্তিৰ বলি হোৱা এইসকল লোকে বাৰে বাৰে আপোনালোককেই কাটৰ অনুৰোধ জনাইছে, অলপ পানীৰ ব্যৱস্থা কৰক। পিছে পানী পানী দেখা আপোনালোকে এইসকল লোকৰ এই ছবি দেখেনে নেদেখে? নে এতিয়া আপোনালোকলৈ ৰাইজৰ এনে দুখ দুৰ্দশাৰ ছবিখন কুৰিয়াৰ কৰিয়ে পঠিয়াব লাগিব? লাগিলে ক'ব পঠিওৱাৰো ব্যৱস্থা আছে। তামুলপুৰৰ পৰা অভিজিত তালুকদাৰৰ ৰিপৰ্ট, DY 365।